মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰি আছিলোঁ যে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যি পুৰণি প্ৰশ্ন কাকত আছিলে 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তাৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিছিলোঁ। আজি আমি দ্বিতীয় পাৰ্টত আমি আৰু 10টা কুৱেশ্যন আলোচনা কৰিম। মই ছাইদ আহমেদ আৰু মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ছাৰ ছাইদ পাঠশালালৈ। আজিৰ প্ৰথম কুৱেশ্যনটো আছিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায়? ইয়াত অপশ্যন দিছে গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। চাৰিটা অপশ্যনৰ ভিতৰত কোন কেইজন আছিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি? তেতিয়া আমি জানো সকলোৱে যে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। গতিকে এই অপশ্যনটোত যেতিয়া আমি চাম, অপশ্যন চোৱাৰ পিছত বিত এই দিয়া আছে যে 2, 3 আৰু 4। গতিকে শুদ্ধ উত্তৰটো হ'ব কি বি। নেক্সট কুৱেশ্যনটো দিছে যে ৰাজত ৰঙিনী কোনে ৰচনা কৰিছিল? এইটো ভাৰতীয় সাহিত্যৰ এটা গ্ৰন্থ আছিলে আৰু এইটো ৰচনা কৰিছিলে কালহানাই। গতিকে শুদ্ধ উত্তৰটো অপশ্যন চিত দিয়া আছে, কালহানাই ৰাজত ৰঙিনী ৰচনা কৰিছিল। নেক্সট দিছে যে মেঘালয়ৰ খাচীয়া জয়ন্তীয়া কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত? আমি জানো উত্তৰ পূব ভাৰতত কেইবাটাও গোষ্ঠীৰ লোক বসবাস কৰি আছিলে। তাৰ ভিতৰত মেঘালয়ৰ যি খাচীয়া জনজাতিৰ লোকসকল আছিলে তেওঁলোক অষ্ট্ৰিক গোষ্ঠীৰ লোক আছে। অপশ্যন বি শুদ্ধ হ'ব, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অষ্ট্ৰিক গোষ্ঠীৰ লোক আছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে যে সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? বিভিন্ন ৰাজ্যৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত উৎসৱসমূহ থাকে। গতিকে সবচৰ কুটটো হ'ল মিজোৰাম ৰাজ্যৰ, আমাৰ পাৰ্শ্বৱৰ্তী ৰাজ্য মিজোৰাম ৰাজ্যৰ এটা পৰম্পৰাগত উৎসৱ। গতিকে অপশ্যন চিত দিয়া আছে মিজোৰাম, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিজোৰাম। নেক্সট কুৱেশ্যনটো দিছে যে অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? আমি সকলোৱে জানো অসমীয়া গদ্য সাহিত্যৰ সূচনা কৰিছিল ভট্টদেৱে, আৰু ভট্টদেৱ অপশ্যন এ দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভট্টদেৱ। নেক্সট প্ৰশ্নটো হৈছে যে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? তলত অপশ্যন দিছে শস্য, খনিজ তেল, পানী আৰু অৰণ্য। তো ইয়াৰ ভিতৰত অনবীকৰণযোগ্য সম্পদ কোনবিলাক? যিবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই আমি ব্যৱহাৰ কৰিব নোৱাৰো আৰু শেষ হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ সম্পদ তলৰ কোনটো? গতিকে শুদ্ধ উত্তৰটো হ'ব খনিজ তেল। খনিজ তেলবিলাক যি আমি ভূগৰ্ভৰ পৰা আহৰণ কৰো, সেইবিলাক এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত পুনৰাই আকৌ ভূগৰ্ভলৈ এইখিনি পঠাব আমি নোৱাৰো। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি মিনাৰেল অইল, খনিজ সম্পদ, অপশ্যন বি। নেক্সট কুৱেশ্যন দিছে তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নোহোৱা সেইটো হৈছে খনিজ সম্পদৰ আহৰণ। খনিজ সম্পদ যিটো আছে এই খনিজ সম্পদৰ আহৰণটো প্ৰাথমিক বৃত্তিৰ ভিতৰত পৰে, অৰ্থাৎ যিবিলাক প্ৰকৃতিৰ পৰা আমি ডাইৰেক্টলি আহৰণ কৰিব পাৰো সেইবিলাক প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। গতিকে খনিজ সম্পদটো হ'ল কি প্ৰাথমিক বৃত্তি। আনহাতে তৃতীয়ক বৃত্তি হ'ল যে প্ৰথম আৰু দ্বিতীয়ক যি দুটা অৰ্থনৈতিক বৃত্তি আছে সেই দুটা বৃত্তিক যে সহায় কৰা বা সহযোগ কৰাৰ কাৰণে এই বৃত্তিৰ লগত জড়িত যিমান কাম আছে গোটেইখিনিক তৃতীয় বৃত্তিক বুলি কোৱা হয়। গতিকে পৰিবহন, যোগাযোগ, পৰ্যটন এনে তিনিওটা তৃতীয় বৃত্তিৰ লগত জড়িত হয়, কিন্তু অন্তৰ্ভুক্ত নহয় খনিজ সম্পদ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খনিজ সম্পদ। নেক্সট কুৱেশ্যন দিছে তলত কোনটো বিলুপ্ত প্ৰায় প্ৰাণী, অৰ্থাৎ পৃথিৱীৰ পৰা কোনটো প্ৰাণী, তলৰ কোনটো প্ৰাণী একেবাৰে শেষ হবলৈ ধৰিছে, ডেঞ্জাৰত আছে, বৰ্তমান নাই ক'লেই চলে পৃথিৱীত? সেইটো শুদ্ধ উত্তৰটো হ'ব বৰটোকোলা। অপশ্যন চিত আছে বৰটোকোলা। নেক্সট প্ৰশ্নটো আছে যে তলৰ কোনটো সেউজ গৃহ গেছৰ উদাহৰণ নহয়? তলৰ কোনটো সেউজ গৃহ গেছৰ উদাহৰণ নহয়? ইয়াত আমি শুদ্ধ উত্তৰটো হ'ল অক্সিজেন। ইয়াত কি বস্তুটো, সেউজ গৃহ গেছবিলাক কি যে সূৰ্যৰ যি পোহৰ পৃথিৱীলৈ আহে সেই পোহৰবিলাক পৃথিৱীত পৰি আকৌ ইয়াক এটা বিকিৰণ পৃথিৱীৰ পৰা গুচি যায়, আৰু যিটো নেকি এটা পৃথিৱীৰ কাৰণে ক্ষতিকাৰক হয়, আৰু সেই বিকিৰণ বিলাকক শোষণ কৰি ৰখাৰ ক্ষমতা যিবিলাক গেছৰ আছে সেইবিলাক গেছক সেউজ গৃহ গেছ বুলি কোৱা হয়। কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড এই সকলোবিলাকে সেউজ গৃহ গেছৰ উদাহৰণ হয়, কিন্তু অক্সিজেনৰ মলিকুলত সেইখিনি এই সেউজ গৃহ গেছৰ যিমানখিনি উপাদানৰ প্ৰয়োজন হয়তো অক্সিজেনৰ গাত নাই। গতিকে অক্সিজেন সেউজ গৃহ গেছৰ ভিতৰত নপৰে। নেক্সট প্ৰশ্নটো আছে পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল যে তলত কেইটামান অপশ্যন দিছে, এইটো পৰিৱেশৰ স্থানীয় সমস্যা। আমি পৰিৱেশৰ স্থানীয় সমস্যা বুলি ক'লে কোনটো বুজি পাওঁ? যিটো এটা নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট স্থানত সমস্যাটোৰ উদ্ভৱ হৈছে আৰু সেই সমস্যাটোক আমি পৰিৱেশৰ স্থায়ী সমস্যা বুলি ক'ব পাৰো।
গতিকে ইয়াত কেইবাটাও অপশ্যন 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত অপশ্যন চিটোত দিছে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ। অৰ্থাৎ এখন জাগাত যদি এটা উদ্যোগ আছে, সেই উদ্যোগৰ পৰা যিখিনি ভূমি প্ৰদূষণ হ'ব সেইটো মাত্ৰ সেই অঞ্চলতে হ'ব, সেইটো এই ভূমি প্ৰদূষণটো বাহিৰলৈ নাযায়। গতিকে সেই অঞ্চলতে আৰু সেই স্থানতে এইটো সীমাবদ্ধ হৈ থাকিব। গতিকে স্থানীয় পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল কি, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমিৰ প্ৰদূষণ। অপশ্যন চিত এই উত্তৰটো দিয়া আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ। ধন্যবাদ থাকিল ছাত্ৰ ছাত্ৰীসকল। আগলৈও এনেকুৱাকৈ আমি যিমানখিনি সিৰিজ আৰম্ভ কৰিছোঁ, যে MCQৰ সিৰিজ আৰম্ভ কৰিছোঁ, এতিয়া 2024 তাৰপিছত 25, তাৰপিছত আমি আকৌ এনেকুৱাকৈ আমি মডেল কুৱেশ্যনবিলাক আৰু ইয়াৰ লগে লগে আৰু যিমানবিলাক সম্ভাৱ্য প্ৰশ্ন MCQত হ'ব পাৰে চেপ্টাৰ ৱাইজ, আমি গোটেইখিনি এই চেনেলত আমি আলোচনা কৰি থাকিম। গতিকে সকলোৱে এই চেনেলৰ পৰা সুযোগ সুবিধা লাভ কৰাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো দবাই ৰাখিবা, যাতে যেতিয়াই ভিডিঅ'বিলাক আপলোড কৰা হয় লগে লগে তোমালোকে ভিডিঅ'খিনি লাভ কৰিব পাৰা আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰা। ধন্যবাদ।